বিবেক ভাল দেখিছো দিনক দিনে কংগ্ৰেছৰ হাতত থকা আসনো থাকিব আৰু বিৰোধীৰ হাতত থকা আসনো কংগ্ৰেছৰ হাতলৈ আহিব বহুত ভাল হ'ব অংকত কেঁচা মই সেকেন্ড ডিভিজন মেট্ৰিক আগতকে বেছি পাম একদম নিশ্চিত কাকতত যেতিয়া জিভা পিছল খোৱা জিভা লৰচৰ হোৱা দেখিছো শাসক পক্ষৰ তেতিয়াই বুজি পাইছো যে সকলে যে যোৱা সময়ত কাম নকৰিলে বিজ্ঞাপন দি চৰকাৰ চলালে এই কথা প্ৰমাণিত কৰিছে সকলোকে আহ্বান জনাম এনেকুৱা যদি হৈছে মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ দলীয় সতীৰ্থসকলে প্ৰশ্ন সোধক তেখেতে কিয় বাংলাদেশীক আশ্ৰয় আৰু প্ৰশ্ৰয় দি আছে তেওঁলোকে কৈছিল জাতি মাটি ভেটি ৰক্ষা কৰি এখন কাগজ ওলাইছিল আপোনালোকৰ মনত থাকিব দিছপুৰত কাক কিমান টকা দিয়ে সেইটো কি তদন্ত হ'ল খালি মানে ইস্যু ডাইভাৰ্ট কৰি থাকে তেওঁলোকে আজি এইটো সিন্ডিকেট ওলাইছিল কাইলৈ অন্য এটা কিবা নিউজ উলিয়াই দিব চৰকাৰী পক্ষৰ পৰা সেইটো চৰকাৰে ল'ব লাগে সেইটো এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁলোকক CIDক গোচৰ এটা দি পেলাই হুটপুচ কৰাব লাগে ভাল দেখিছো দিনক দিনে কংগ্ৰেছৰ হাতত থকা আসনো থাকিব আৰু বিৰোধীৰ হাতত থকা আসনো কংগ্ৰেছৰ হাতলৈ আহিব বহুত ভাল হ'ব অংকত কেঁচা মই সেকেন্ড ডিভিজন মেট্ৰিক আগতকে বেছি পাম একদম নিশ্চিত কাকতত যেতিয়া জিভা পিছল খোৱা জিভা লৰচৰ হোৱা দেখিছো শাসক পক্ষৰ তেতিয়াই বুজি পাইছো যে সকলে যে যোৱা সময়ত কাম নকৰিলে বিজ্ঞাপন দি চৰকাৰ চলালে এই কথা প্ৰমাণিত কৰিছে সকলোকে আহ্বান জনাম এনেকুৱা যদি হৈছে মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ দলীয় সতীৰ্থসকলে প্ৰশ্ন সোধক তেখেতে কিয় বাংলাদেশীক আশ্ৰয় আৰু প্ৰশ্ৰয় দি আছে তেওঁলোকে কৈছিল জাতি মাটি ভেটি ৰক্ষা কৰি এখন কাগজ ওলাইছিল আপোনালোকৰ মনত থাকিব দিছপুৰত কাক কিমান টকা দিয়ে সেইটো কি তদন্ত হ'ল খালি মানে ইস্যু ডাইভাৰ্ট কৰি থাকে তেওঁলোকে আজি এইটো সিন্ডিকেট ওলাইছিল কাইলৈ অন্য এটা কিবা নিউজ উলিয়াই দিব চৰকাৰী পক্ষৰ পৰা সেইটো চৰকাৰে ল'ব লাগে সেইটো এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁলোকক CIDক গোচৰ এটা দি পেলাই হুটপুচ কৰাব লাগে ভাল দেখিছো দিনক দিনে কংগ্ৰেছৰ হাতত থকা আসনো থাকিব আৰু বিৰোধীৰ হাতত থকা আসনো কংগ্ৰেছৰ হাতলৈ আহিব বহুত ভাল হ'ব অংকত কেঁচা মই সেকেন্ড ডিভিজন মেট্ৰিক আগতকে বেছি পাম একদম নিশ্চিত কাকতত যেতিয়া জিভা পিছল খোৱা জিভা লৰচৰ হোৱা দেখিছো শাসক পক্ষৰ তেতিয়াই বুজি পাইছো যে সকলে যে যোৱা সময়ত কাম নকৰিলে বিজ্ঞাপন দি চৰকাৰ চলালে এই কথা প্ৰমাণিত কৰিছে সকলোকে আহ্বান জনাম এনেকুৱা যদি হৈছে মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ দলীয় সতীৰ্থসকলে প্ৰশ্ন সোধক তেখেতে কিয় বাংলাদেশীক আশ্ৰয় আৰু প্ৰশ্ৰয় দি আছে তেওঁলোকে কৈছিল জাতি মাটি ভেটি ৰক্ষা কৰি এখন কাগজ ওলাইছিল আপোনালোকৰ মনত থাকিব দিছপুৰত কাক কিমান টকা দিয়ে সেইটো কি তদন্ত হ'ল খালি মানে ইস্যু ডাইভাৰ্ট কৰি থাকে তেওঁলোকে আজি এইটো সিন্ডিকেট ওলাইছিল কাইলৈ অন্য এটা কিবা নিউজ উলিয়াই দিব চৰকাৰী পক্ষৰ পৰা সেইটো চৰকাৰে ল'ব লাগে সেইটো এতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁলোকক CIDক গোচৰ এটা দি পেলাই হুটপুচ কৰাব লাগে